নমস্কাৰ বন্ধুসকল। এই বেঙেনা খেতি এই মোৰ লোকেল গাৰ্ড হয়, ঠিক আছে, লোকেল গাৰ্ড। আকৌ নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ। আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা সঁচা কথা ক'বলৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত ক'ব, হয় ললিতা সঁচা কথা কৈছে, ঠিক আছে। তো ভিডিঅ'টো এনজয় কৰক আৰু চাওক, আৰু যদি ভাল লাগে কাৰোবাক শ্বেয়াৰো কৰি দিব আৰু নিজেও ছাবস্ক্ৰাইব কৰি থৈ যাব দিয়কচোন, আপোনালোকে নিজৰ দাদা হিচাপে, ঠিক আছে। ভিডিঅ'টো চাওক, মই বস্তু এটা দেখাই আছোঁ, ভিডিঅ'টো নাকাটো, আপোনালোকে চাব বস্তু এটা। তো বোপা আপোনালোকক মই কি দেখাব বিচাৰিছোঁ ভিডিঅ'টোৰ মাধ্যমত, ভিডিঅ'টো অকণমান দূৰতো বনাইছোঁ, চাব। এইটো ধৰিবৰ কাৰণে বহুত দিগদাৰ। তো মোৰ বৰৰ কেনেকুৱানো কণ্ডিশ্যন, কেনেকুৱা হৈছে, বা মোৰ ঠাইত যে বৰ হৈ আছে, কিমান পিয়ৰিটি, কিমান ৱেইট লৈছে, এইটো দেখা মই ধৰিবৰ কাৰণে ভিতৰত দৌৰাই ফুৰিছোঁ। আৰু ডাঙোতে এতিয়া মোৰ ফাটি যাব, মই গম পালোঁ। এইটো চাওক কিমান হ'ব, চাওক হেকুটেকু দাঙিছোঁ, দেখিছে। এইপিনে চাওক, এইটো বিক্ৰী হৈ আছে শদিয়া ৰকুটপল ভাইটি ফাৰ্মত যাব, ঠিক আছে। এইটো দেখিছে, চাওক কিমানটো হ'ব, 5 মাহৰ পোৱালি, 40 কেজিমান ৱেইট আছে, বডি ৱেইট 40 কেজি। আপুনি দেখিছে, মই কমচে কম 73-74 কেজি ওজনৰ মানুহ, আৰু এইটো মোৰ ছাগলীটো 5 মহীয়া এটা বৰৰ পোৱালি। মই ধৰি থাকোঁতে কিমানটো কি হৈছে এটা হ'ল এইটো। মই তাত মানে মোৰ বস্তুখিনি ৱেইটটোহে মই দেখাইছোঁ দেই। আমাৰ অসমত যে এনেকুৱাও হয় বৰ, সেইটো মই দেখাইছোঁ। চাওক, বহুতে ভাবিব পাৰে, ক'ব পাৰে, হে মানে কি হয়, ভিডিঅ'ত সদায় ছাগলীকেইটা সৰু সৰু দেখি থাকে। ভিডিঅ'ত আপোনালোকে ছাগলীকেইটা সদায় সৰু সৰু দেখে। এতিয়া আপোনালোকক সেইটো কাৰণে মই ভিডিঅ'টো তাক দাঙি পেলাই দেখাই দিলোঁ। নেক্সট আৰু এটা আছে, ভিডিঅ'টো পষ্ট কৰি থৈ যাওঁ, নহ'লে আকৌ টাইম লাগিব। সেইটো আকৌ এটা, এইটো চাওক, ছেম বয়স, ছেম বডি ৱেইট, অলপমান কম আছে ইয়াৰ বডি ৱেইট। আৰু এইটো এটা মোৰ 5 মাহৰ পোৱালি হয়, মোৰ ফাৰ্মৰ 5 মহীয়া পোৱালি। দেখিছে, এনেকৈ চালেহে আপোনালোকে গম পাব কি হয়, কেনেকুৱা হয় দেই। তো এতিয়া হ'ল সঁচা কথা। আপোনালোকে ভিডিঅ'ত তেনেকৈ দেখোঁতে এতিয়া সৰু দেখিছে, দাঙি দেখাওঁতে দেখিছে কেনেকুৱা কি হয়। তো সঁচা কথা কি, মাৰ্কেটত কি হয়, চবেই নিজৰ নিজৰ প্ৰডাক্ট বেচিবৰ কাৰণে কি কয়, নিজৰ প্ৰডাক্ট বেচিবৰ কাৰণে মিছা কথা, বহুত ধৰণৰ মিছা কথা কৈ আছে, আৰু অহা টাইমতো কৈয়ে থাকিব। সঁচা কথা কোৱা মানুহ বহুত কম, আৰু সঁচা কথা কৈ আপুনি ইউটিউবত, ফেচবুকত ক'তো ভাইৰেল হ'ব নোৱাৰে। ক'তো আপোনাক কোনো প্ৰমোশ্যনো নকৰে, বা ক'তো আপোনাক মানে মানুহে ওপৰলৈ উঠাই নিদিয়ে। সদায় কি দেখাব, আমুকে ইমান টকা কামালে, তামুকে ইমানটো কৰিলে, মোৰ ঠাইত ইমান ৱেইটৰ বৰ আছে, মোৰ ছাগলী ইমান ৱেইট, 15 কেজি ছাগলী, 12 কেজি ছাগলীটো ক'ব 25 কেজি ৱেইট। কিন্তু মই আপোনালোকক লাইভ দেখাইছোঁ, মই দাঙি দেখাইছোঁ। ছাগলী দুটা বিক্ৰী হৈ আছে, এইটো যাব ৰকুটপল ফাৰ্মত শদিয়া, আৰু ইটো যাব আপোনাৰ হাকিম দা, মোৰে কাষ্টমাৰ হয়, পুৰণা কাষ্টমাৰ, বহুত পুৰণা কাষ্টমাৰ, তেখেতৰ ফাৰ্মত, ঠিক আছে। মোৰ ঠাইত মোৰ লগত ৰকুটপল আজি কমচে কম 5-6 বছৰ আগৰ পৰাই জড়িত হৈ আছে, আৰু জড়িত হৈ আছে। হাকিম দা আজি প্ৰায় 3 বছৰমান আগতে জড়িত হৈ আছে, তেওঁলোক জড়িত হৈয়ে আছে। তো বস্তুটো হ'ল সঁচা কথা ক'বলৈ বেচা বস্তু। আৰু এনেকুৱা ছাগলী বেলেগৰ ঠাইত কি ৰেটত পায় নাজানো। এতিয়া মই যদি বেলেগৰ ৰেটটো নকওঁ, মোৰ ঠাইত কোনোবাই ফোন কৰি পেলাই যদি বা পাৰ্চনেল মেছেজ কৰি পেলাই কয় মই কিমানত বেচিলোঁ, মই কৈ দিম, কিমানত দিলোঁ মই কৈ দিম। আৰু আপোনালোকে নাভাবিব বহুত টকাত দিছোঁ, বহুত কম বাজেটত সিহঁতক মই দিছোঁ, আৰু কোৱালিটি আপোনালোকৰ সন্মুখত, ইয়াত কোনো ধৰণৰ মিছা হেৰি নাই। আৰু মই বৰকেইটা দেখুওৱা লগতে আৰু এটা কথা, মানুহে কৈ আছে মানে বৰৰ যেন মাংসৰ দামটো ইমান নহয়, কিন্তু বৰটো নি পেলাই মই কি ধৰণক মানে ইমান দামী লৈ পেলাই কি কৰিম, বা মাৰ্কেটত কিহৰ কাৰণে বৰটো ইমান প্ৰচলিত হৈ আছে। তো মেইন কথা হৈছে কি, চাওক, বৰটো প্ৰচলিত হৈ থকা মেইন কথা হৈছে কি, ইয়াৰ যিবিলাখন পোৱালি পাব, এইবিলাখন ছাগলী যিবিলাক পোৱালি হ'ব, সেইবিলাক আপোনাৰ আগতে ভিডিঅ'ত কৈছোঁৱেই, 10 মাহত আপোনাক কমচে কম 30 কেজি, 35 কেজি, 40 কেজি ৱেইট ল'ব। মায়েকৰ লগতো কথা আছে। তেতিয়া আপুনি সেই 3 বছৰৰ যিটো দাম আপুনি ছাগলীটো বেচিবলৈ পায়, সেইটো আপুনি
10 মাহৰ ভিতৰতে আপুনি পাব। সেইটোৱে কথা হয়। আৰু মই কৈছোঁ নহয় আপোনালোকক মাৰ্কেটিং কৰাটো বহুত ডাঙৰ কথা। সেইকাৰণে ব্ৰিডো আপোনালোকে চিলেকশ্যন এইটো ব্ৰিড কৰিব। আমাৰ অসমৰ কাৰণে মই আপোনালোকক কৈ আছোঁ, বাৰে বাৰে কৈ আছোঁ, মই যে মতা ছাগলী অকল আনো, মাইকী ছাগলী যেন কেতিয়াবাহে কোনোবাই ক'লে হয় এজনী দুজনী কাৰোবাক দিব পাৰোঁ, কিন্তু মই যে আপোনালোকক কওঁ যিমান পায় তিমান আপোনালোকে ভাল আছাম হিলগত লওক, ভাল ব্লেক বেংগল লওক, লৈ পেলাই আপোনালোকে বৰেদি ক্ৰছ কৰক, ঠিক আছে। সেইটোৱে মাৰ্কেট পাব। কাৰণ এইটো যদি মই আজি বেচিবলৈ যাওঁ, এতিয়া যদি ইয়াক মাংস হিচাপত বেচিবলৈ যাওঁ, মই বজাৰত লৈ গ'লে অতি বেছি মই 15,000 বা 14,000 15,000 টকা পাওঁ, তাতকৈ বেছি টকা নাপাওঁ। আচলতে মাংস হিচাপত সি সিমান টকাই ছাগলী হয়, কিন্তু ব্ৰিড হিচাপে মই ইয়াৰ ইমান টকা হৈছে। তো আপোনালোকেও সেইকাৰণে বজাৰত ঘূৰক, বজাৰখন চাওক। কাৰণ আপুনি মাংসৰ কাৰণে বেচিব, আপুনি কঠীয়া বেচা নাই, আপুনি মাংসৰ কাৰণে বেচিব। মাইকী ছাগলীখিনি আপোনালোকে হয় কোনোবা ফাৰ্মাক বেচিবলৈ দামত বেচিব পাৰে, কিন্তু মতা ছাগলীটো আপুনি কিহৰ কাৰণে বেচিব? মাংসৰ কাৰণে বেচিব। তো মাংসৰ কাৰণে যিহেতু বেচিব, খাচী ছাগলী আপুনি মাংসৰ কাৰণে বেচিব। ব্ৰিডটো এনেকুৱা চিলেকশ্যন কৰক, আমাৰ মাৰ্কেটত যিটো ব্ৰিডক আপুনি লৈ যোৱাৰ লগে লগে বেপাৰী থাপ মাৰি ধৰি লৈ গুচি যায়, সেই বস্তুটো আপোনালোকে চিলেকশ্যন কৰক। এনে অযথা এটা ব্ৰিড যিটো আমাৰ অসমত নচলে, যিটো ৱেট গেইন ক্ষমতা কম, খাব বহুত, ৱেট গেইন কম, দেখাক দেখি বোলে কুকুৰে পালে একা দেখি সেনেকুৱা কাম নকৰিব, বুজিলে? মই বহুত বিটেল বিচাৰিলোঁ বুলি ক'লোঁ নহয়, মোৰ নিচিনা বিটেল বেচা মানুহ অসমতে নাই। যোনদিনাখন মই গম পালোঁ, যেতিয়া মানে মই গম পালোঁ কি বিটেলৰ কি কণ্ডিশ্যন হয়, পিছত যেতিয়া মানুহবিলাকে নি পেলাই কি কণ্ডিশ্যন হ'ল, সেই তাৰপিছত মই বিটেল বেচিব বাদ দিলোঁ। এতিয়া এনেকুৱা নহয়, জৰুৰী নহয় কি মই বিটেল আকৌ আনি পেলাই বেচিব নোৱাৰোঁ, পাৰোঁ। কিন্তু যিটো কাম, কাৰণ মই এইটো কামৰ কাৰণে এই ছাগলী ফাৰ্মিং লাইনটোত অহাৰ কাৰণে মই মোৰ জবটো মই কুইট কৰিছোঁ। বহুত ডাঙৰ কথা দেই। আপোনালোকে কিছুমানে ক'ব, কিছুমানে জবৰ কাৰণে পাগল হৈ আছে। মই মাজতে জব পাইছিলোঁ, এতিয়াও যদি বিচাৰোঁ মই এতিয়াও আকৌ জব পাম, কিন্তু নাই, মই নকৰোঁ। মই এই কামটো লৈছোঁ, গাহৰি ফাৰ্ম হওক, ছাগলী ফাৰ্ম, গৰু ফাৰ্ম, এই কামটোক এটা হাই লেভেলত নিবলৈ কাৰণে চেষ্টা কৰি আছোঁ। তো মই আজি যদি আপোনালোকৰ সন্মুখত মিছা কথা কৈ পেলাই যদি আজি মই কওঁ, কিন্তু মোৰ আগন্তুক ফিউচাৰটো নাথাকে। এটা ফ্ৰড মানুহ হিচাপে আপোনাৰ বহুতে লিখে, বহুত কেইটামানতো মানে নিজে ছাকচেছ হ'ব পৰা নাই, সেইবিলাক মানুহে এটা কিবা গগৈ বুলি আৰু এটা কিবা নাথ এনেকৈ এইখিনি লিখিয়ে থাকে, মানে অসমৰ ফ্ৰড, অসমৰ কিবা। কিন্তু একো কথা নাই, কিন্তু যিমানখিনি ঢুকি পাইছে সি সিমানটো কৰিব। তাৰ যিমানখিনি মাথাত মাল আছে, সি যিমানখিনি শিক্ষা পাইছে, সি সিমানখিনিয়ে কথা ক'ব, ঠিক আছে। তো মানে সেইটোৱে কথাই কওঁ, মাৰ্কেট মোৰ আগলৈকে আজি কথা মই ভাবাই নাই। যেতিয়ালৈকে মই যি আছোঁ তেতিয়ালৈকে মই এইটোৱে কাম কৰিম, আৰু বেলেগ মোৰ তাত ধৰণে হয় বেলেগ কাম ইয়াৰ লগত জইন হ'ব পাৰে, কিন্তু এইটো কাম মই নেৰোঁ। তো কিহৰ কাৰণে নেৰোঁ? যেতিয়া মোৰ পাৰ্ট টাইমৰ কাৰণে অহা নাই, অলপমান টাইমৰ কাৰণে অহা নাই, তেতিয়াহ'লে মই সদায় মাৰ্কেটটো মই বনাই নিব লাগিব। মোৰ যিটো লেভেলটো হয় মই সেইটো সদায় মেইনটেইন কৰি নিব লাগিব। সেইটো কাৰণে মই বেচাতকৈ বেছি মানুহজনক প্ৰথম ব্ৰিফ কৰোঁ। ব্ৰিফ কৰাৰ পিছত মই এইটো ব্ৰিফিং কৰিলোঁ। ব্ৰিফিং কৰাৰ পিছত মানুহজন যদি চেটিফাই হয়, তেতিয়াহে মানুহজনক মই কওঁ এইটো ব্ৰিড আপুনি ল'ব পাৰে। আৰু যদি নহয় বোলে, তেতিয়া তেওঁ যদি কিবা কুৱেশ্যন আছে, বা তেওঁ যদি কয় বোলে মই আমুকত ইয়াতকৈ কম দামত পাইছোঁ, মই তেতিয়া চিধা কওঁ যাওক আপুনি য'ত কম দামত পাইছে। বুজিলেনে? গাত অকণমান চবৰি থাকিলে বুলি সি চিৰহী নহ'ব, ডিঙিটো অকণ ৰঙা হ'ল বুলি সি বৰ নহ'ব। বস্তুটো বুজি পাওক। আছাম হিলগত তেতিয়া আপোনালোকে সুধিব পাৰে এইকেইজনী ছাগলী মই কিমানকৈ বেচিলোঁ। এজনী ছাগলী 10,000কৈ বেচিছোঁ, 3জনী ছাগলী 30,000 টকাত বেচিছোঁ। কিহৰ কাৰণে? ব্ৰিডটো সেনেকুৱা, ব্ৰিডৰ দাম লৈছোঁ, বস্তুৰ দাম লৈছোঁ। মাৰ্কেটতো কিন্তু সেনেকুৱাই ভেলু। মাৰ্কেটত যিটো মই কিনি আনিছোঁ, এটা ছাগলীত 1,000 টকা ৰাখিছোঁ, আৰু সিমানেই ভেলু হয়। ভাল বস্তু আপুনি ৱেটত সিমানেই ভেলু আছে, কিন্তু ৱেটৰ কাৰণেহে মই কৈছোঁ। মাংস হিচাপে যাবতো, মাংস হিচাপে কিনিছেতো। আৰু এইকেইজনী ছাগলীক আকৌ তেখেতে যদি বেচে, তেতিয়াহ'লে লাভৰ ওপৰত লাভ হ'ব। লাভটো অলৰেডি মই খালোঁ। ছাগলীকেইজনী যিটো দাম, তাত যিটো লাভ আছিলে সেইটো মই খালোঁ অলৰেডি দেই। লাভটো মই খালোঁ, বা কাছাৰীজনে নিলে হয় সেইটো লাভ যিটো পালে হয়, সেইটো লাভটো মই খালোঁ। এতিয়া সেইজনে যদি নি পেলাই আকৌ বেলেগ এজনক বেচে, তেতিয়া ডবল লাভ খালে, মানে সেইজনে আৰু কেইটামান পইচা এক্সট্ৰা ভৰিব পাৰিব, আৰু 1,000 টকা বা 1,500 টকা এক্সট্ৰা ভৰিব লাগিব। কাৰণ সেইজন মানুহে লাভ খাব, পইচা ইনভেষ্ট কৰিছে যেতিয়া লাভ খাবই। বুজিছেনে? 2,2500-3,500 আপোনালোকে ব্লেক বেংগল, আছাম হিলগত লৈ যদি ফাৰ্ম কৰিম বুলি ভাবিছে, মই কওঁ আপোনালোকে সেইকেইটা পইচা ফিক্স ডিপ'জিট কৰি দিয়ক। পাণ দোকান এখন খোলক, চাহৰ দোকান এখন খোলক, বেলেগ কাম কৰক। ছাগলী ফাৰ্মত সেইকেইটা পইচা লয়, সেই এনেকুৱা ব্ৰিড লৈ কাম কৰিম বুলি আহিব নালাগে, ছাকচেছেই নহয়। মই ক'লোঁ বৰ লৈ গৈছে আপুনি লগত 3500 টকীয়া ছাগলী লৈ গৈছে, 3500 টকীয়া ছাগলী লৈ গৈছে, পোৱালি হৈ যায়। পোৱালি হোৱাৰ পিছত আৰু দেখিছে বোলে পোৱালিকেইটা বোলে পেটটো ডাঙৰ হৈ গৈছে, ডাঙৰেই নহয় দাদা, কি খুৱাম, কি ছাগলীজনী কি বেজি মাৰিলে গাখীৰ আহিব। ছাগলীজনী গাত গাখীৰ দিবলৈ কাৰণে সেইটো তাই হেৰিটোৱে নাই, তাই বডি ষ্ট্ৰাকচাৰটো গাখীৰ দিয়া বডি ষ্ট্ৰাকচাৰ নহয়। তাই 100 গ্ৰাম পোৱালি ওজনৰ দিয়া ছাগলীজনীক আপুনি যিটো বৰ দি পেলাই ক্ৰছ কৰাইছে, সেইটো বৰ পোৱালিটো জগতে 4 কেজি ওজনৰ পোৱালি এটা জগে।
4 কেজি ওজনৰ পোৱালি কিমান সি গাখীৰ খাব তাৰ আধা হ'লেও লোকেলত যদি হয় তাৰ আধা বা 1 কেজি ওজনৰ পোৱালিটো হ'ল গাখীৰ কিমান লাগিব পোৱালি অৱস্থাত বা খাই গৈ ডাঙৰ হ'ল 15 দিনলৈকে 15 দিনৰ পিছত যদি তাক বেছিকৈ গাখীৰ লাগিব তেতিয়া কপে খাব সি তো সেইকাৰণে বস্তুটো মিলাওক বস্তুটো 10 জনী কৈছে না 10 জনী নালাগে আপোনালোকে 5 জনীয়ে কওক কিন্তু কোৱালিটি 5 জনীয়ে কোৱালিটি কওক সেই 5 জনীৰ পৰা যিখিনি পোৱালি পাব সেইখিনি পোৱালি আপোনাক মাৰ্কেট ধৰিবৰ কাৰণে পিছত সহায় কৰিব আজি নহয় আজি বৰ্তমান কথাটো যদি ভাবি পেলাই আপুনি ফাৰ্মিঙত আহে বা কৰিম বুলি ভাবিছে মই লাভ খাই মই মানে একে বছৰ ধনী হওঁ নহ'ব লম্বা প্ৰচেছ আছে লম্বা প্ৰচেছ সেই লম্বা প্ৰচেছটো পাৰ কৰি যোৱাৰ পিছতে আপুনি ফাৰ্মিঙত ছাকচেছ হ'ব বুজিলেনে মই ফৌজৰ মানুহ আপোনালোকে এটা কথা কওঁ 3 বছৰ 55 দিনলৈকে আপোনাক চিপাহী বুলি তাত আপুনি এজন চিপাহী বুলি আপোনাক নকয় আপুনি এজন ৰংৰুট ৰিক্ৰুট আপোনাক যিকোনো সময়ত কমাণ্ডেণ্টে মিছবিহেভিয়াৰ বুলি আপোনাক চাকৰি পৰা উলিয়াই পঠাব পাৰে চাকৰি ক্ষেত্ৰত 10 বছৰ 55 দিন 10 বছৰ 55 দিনত আপোনাক এটা গ্যাৰাণ্টেড চিপাহী আপুনি গ্যাৰাণ্টেড এটা চিপাহী হ'ব পাৰিব আপুনি এটা চিপাহী হয় বুলি ক'ব আপুনি তো সেই নিচিনাকৈ 1000 দিন যেতিয়ালৈকে এখন ফাৰ্মত নহয় আপোনাৰ তেতিয়ালৈকে আপুনি এজন ফাৰ্মাৰ নহয় কাৰণ আপোনাক তেতিয়ালৈকে সেই ফাৰ্মখনে টেষ্ট ল'ব আপোনাক টেষ্ট ল'ব সদায় টেষ্টৰ ওপৰত টেষ্ট ঠিক আছে যেতিয়া আপোনাৰ টেষ্টটো যেতিয়া আপুনি পাছ হৈ যাব তেতিয়া আপোনাক দিবলৈ আৰম্ভ কৰিব আৰু মোক পাৰ্চনেলকৈ সুধি ল'ব মই বৰকেইটা কিমানকৈ বেচিলোঁ কি বেচিলোঁ মই ক'ম দেই পাৰ্চনেলকৈ ক'ম কাৰণ মোক ব্যৱহাৰ কৰিবলৈ কেইজনৰ মানুহে খাটাৰা ব্যৱসায় কৰি আছে মোকে ব্যৱহাৰ কৰি কেইজনৰ মানুহে খাটাৰা ব্যৱহাৰ কৰি আছে মানে এনেকুৱা কথা কয় ললিত নাথ বোলে মই সিহঁতৰ ঘৰত যাই পেলাই শিকিছোঁগৈ ললিত নাথে মোৰ ওচৰত আহিছে আহি পেলাই শিকিছেহি ললিত নাথৰ বিষয়ে বড়ৰ বিষয়ে একো নাজানে ছাগলী ফাৰ্মিঙৰ বিষয়ে একো নাজানে সিটো চাকৰিহে কৰি আছিলে সি বড়ৰ বিষয়ে একো নাজানে মোৰ পৰা শিকিছে য'ত নেকি সেইবিলাক মানুহ মই আজিলৈ চকলটোকে দেখা নাই বিশ্বাস কৰক মই আজিলৈকে যি শিকিছোঁ ট'পে নিজে প্ৰেক্টিকেল কৰি সেইবিলাক শিকিছোঁ আৰু সেইবিলাক মানুহ যিবিলাক মানুহ মোৰ বিষয়ে কয় মই আজিলৈ একদম মই এই ফাৰ্মখনক পেনে চাই আপোনাক ক'লোঁ দেই এই ফাৰ্মৰ পেনে চাই গৈছোঁ মোৰ ৰজি ৰতি হয় বৰ্তমান ৰজি ৰতি শপত খাই গৈছোঁ সেইবিলাক মানুহ মই আজিলৈ ইউটিউবৰ বাহিৰে পাৰ্চনেলি মই চকলৈকে দেখা নাই মই গৈছোঁ আৰু সেইবিলাক মানুহে কৈ দিয়ে কি ললিত নাথে মোৰ পৰা শিকিছে ললিত নাথেনো বড়ৰ বিষয়ে কি জানে সেনেকুৱা কথা কৈ দিয়ে য'ত নেকি মোৰ পুৰণা ছাবস্ক্ৰাইবাৰখিনি জানে মই মহাৰাষ্ট্ৰত যে কিমান দিন 2021 চনত মই কিমানখন ফাৰ্ম ভিজিট কৰি পেলাই তাত ভিডিঅ' বনাইছোঁ অলৰেডি সেইবিলাকত মই ভিজিট কৰি পেলাই শিকি পেলাইহে তাৰপিছত মই বড়ৰ ফাৰ্ম কৰিছোঁ আৰু এতিয়া মানে মোক কৈ দিয়ে মানুহে কৈ দিয়ে কি দাদা ফোন কৰিলে কয় দাদা আপুনি বোলে আমুকৰ ঠাইতে যাই পেলাই শিকিছিলে আপুনি বড়ৰ বিষয়ে একো নাজানে কল ৰেকৰ্ডিঙো আনকি মোক পঠিয়াই থৈছে কি সিটো মোৰ পৰাহে শিকিছে সি একো নাজানেই দেখোন বড়ৰ বিষয়ে সি মোৰ ঠাইত আহিছে আহি পেলাই শিকিছে 2019ত মোৰ ঠাইত আহিছে আহি পেলাই মোৰ ঠাইত বহি খাই বৈ ইয়াত চব কথা শিকি গৈছে 2020 চনত 2019 চনত মই ট্ৰেডিং ষ্টাৰ্টিং কৰিছোঁ তাৰ আগতে ফাৰ্মিং কৰিছিলোঁ তাৰপিছত আকৌ মানে কি হ'ল মই বৰগটত আহিছোঁ 2022 চনত ঠিক আছে তো 2022 চনত আহিছোঁ তো সিমান দিনত বোলে মই তাক 2019ত মই গৈছোঁ এনেকুৱা কথা হয় মোৰ কথা কোনোবাই ক'লে নেমানিব মোক নিজে ফোন কৰিব দেই মই যদি সময় দিব নোৱাৰোঁ আকৌ হেৰি কৰিব হোৱাটছআপ কৰিব কিবা কৰিব কিন্তু সেনেকৈ নহয় মই কাৰোবাক শিকা নাই মোৰ গুৰু কোন আছিলে এজন ফ্ৰড মানুহ আছিল মোৰ গুৰু মোক যোনে ছাগলী ফাৰ্মিঙত সোমাইছিলে কিন্তু আজি তাৰ ক্ষেত্ৰত ফ্লপ হয় কিন্তু আজি এইটো মোৰ ৰজি ৰতি হয় সেইটোৱে হয় মই কিমান ধ্যান দি পেলাই কামটো কৰিছোঁ সেইটো মোৰ ওপৰত হয় আৰু সেইটোৱে ভিডিঅ'টো চাই ভাল লাগিলে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দেই আৰু যিমান পাৰে তিমান শ্বেয়াৰ কৰিব আজি ভিডিঅ'টো পিছত কাইলৈ পৰহিলৈ আপোনাৰ আহিব আপোনাৰ কিহৰ ভিডিঅ' ট্ৰেইনিঙৰ পাৰ্ট ভিডিঅ' তো আপোনালোকে সেইটো চাব এইটো যিমান পাৰে তিমান শ্বেয়াৰ কৰি দিব ঠিক আছে জয় অসম জয় জুবিন দা।